যেন যুদ্ধখন একে এলেকাত থকা দুই সিংহৰহে গৰজিছে হিমন্ত বিশ্ব গৰজিছে আছুৰ নেতৃত্ব ছাত্ৰ সন্থা এটা ৰাজনৈতিক দল বহিষ্কৃত ছাত্ৰ নেতাৰ মুখৰ পৰা কোনো শুনাৰ যুক্তিযুক্ততা নাই কংগ্ৰেছ বা বিজেপি বুলি নহয় কেৱল হিমন্ত বিশ্ব শৰ্মাৰ সৈতে থকা আছুৰ পুৰণি তিক্ত সম্পৰ্ক পুনৰাই আহিছে চৰ্চাত ৬ নং দফা ৰূপায়ণৰ প্ৰতিবেদন ৰাজহুৱা কৰা আৰু আছুৰ নেতৃত্বত নতুন দল গঠনৰ প্ৰসৱ বেদনা আৰম্ভ হোৱাৰ পাছত এইবাৰ হিমন্ত বিশ্ব আৰু আছুৰ মাজত মুক্ত ৰাজনৈতিক যুঁজ হিমন্তৰ আছুৰ ৰাজনৈতিক দল মন্তব্যৰ বিৰুদ্ধে দীপাংক লুৰিনৰ গৰ্জন একালৰ বহিষ্কৃত নেতাৰ প্ৰমাণপত্ৰ নালাগে আছুক বৰ্তমান ছাত্ৰ সন্থা এটা ৰাজনৈতিক দল দুখন ছাত্ৰ সন্থাৰ সম্পৰ্কত বহিষ্কৃত ছাত্ৰ নেতাৰ মুখৰ পৰা কোনো শুনাৰ যুক্তিযুক্ততা নাই সময় সময় দল সলনি কৰা এটা সময়ত অসম চুক্তি ৰূপায়ণ বিভাগৰ দায়িত্বত থাকি কি কৰিলে এনেধৰণৰ ব্যক্তিৰ চাৰ্টিফিকেট নালাগে অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণ সমিতিৰ প্ৰতিবেদন ৰাজহুৱা কৰা সন্দৰ্ভত অসন্তুষ্টি প্ৰকাশ কৰিছিল হিমন্ত বিশ্ব শৰ্মাই আছুৰ প্ৰতিক্ৰিয়া নপতা ফুকনৰ দৰে হিমন্তৰ অনাধিকাৰ প্ৰৱেশ ২ বছৰ সময় পাৰ হোৱাৰ আগতে ৪ মাহতে এইখন প্ৰকাশ কৰি মানুহক বিপথে পৰিচালিত কৰাৰ প্ৰয়োজন নাছিল কিন্তু তেওঁ এই গোটেই কথাটোত আহি কেনেকৈ ইয়াত আহি নপতা ফুকন হৈ ইয়াত জপিয়াই পৰিলে সেইটোহে আচৰিত হ'ব লগা কথা আৰু অৱশ্যে আজিকালি তেখেতে যিকোনো সময়ত এনেকুৱা ধৰণৰ প্ৰলাপ বকিবলৈ আৰম্ভ কৰিছে প্ৰলাপ বকাটো আজিকালি তেওঁৰ স্বভাৱতে পৰিণত হৈছে সদৌ অসম ছাত্ৰ সন্থাই এই কথাটোৱে ক'ব খুজিছোঁ যে এইগৰাকী মন্ত্ৰী কিয় ইয়াত আহি লম্ভি গ'ল সেইটোহে ডাঙৰ কথা জাতিৰ দুৰ্ভাগ্য যে এতিয়াও নিৰূপণ হোৱা নাই অসমীয়াৰ সংজ্ঞা কি কিয় বাৰে বাৰে বিধানসভালৈ মুখ কৰিবলগীয়া হয় অসমীয়াৰ সংজ্ঞাৰ বাবে এই প্ৰসংগটো বিপৰীত বিৰোধ হিমন্ত বিশ্ব বনাম আছুৰ নেতৃত্ব মন্ত্ৰী হিমন্তক ভালকৈ ইংৰাজী বুজিবলৈ আহ্বান আছুৰ এইবাৰ আমি চেষ্টা কৰিব লাগিব যে বিধানসভাত অসমীয়াৰ সংজ্ঞা এটা ওলাই আহে আৰু তাৰ পিছত কেন্দ্ৰীয় চৰকাৰে নিজৰ কামখিনি কৰিব আৰু এই প্ৰক্ৰিয়াটো জটিল আৰু সময়ৰ প্ৰয়োজন কাৰণে কমিটিখনে আমাক ২ বছৰ সময় দিছিল ভালকৈ ইংৰাজী পঢ়িব নাজানে কাৰণে এনেকুৱা ধৰণৰ কথাৰে মানুহক বিভ্ৰান্ত কৰিছে তেওঁ আকৌ এবাৰ ভালকৈ চাই লওক পঢ়া শুনা আকৌ ভাল লওক ইংৰাজী জনা মানুহৰ পৰা বুজি লওক তাৰপিছত কথা বতৰা ক'ব কাৰণ এই প্ৰতিবেদনখনত তেওঁ নাজানে চাগে যে ১২গৰাকী বুলি কৈ আছে ১৪গৰাকী মানুহ আছে গতিকে ২ বছৰৰ ভিতৰত সকলো তাত দিয়া ৰিকমেণ্ডেশ্যন সমাপ্তি হোৱা কথা সেই কথাটোহে উল্লেখ কৰিছে এতিয়াতো ৫ মাহটো গুচিয়ে গ'ল মুখ্যমন্ত্ৰীৰ অধীনত থকা গৃহ বিভাগৰ গোপনীয়তা সন্দৰ্ভতো সন্দেহ প্ৰকাশ দীপাংক নাথৰ গৃহ বিভাগক দিয়া প্ৰতিবেদনখন গৃহ বিভাগৰ হাততে আছে নে কাৰ হাতত আছে নে প্ৰতিগৰাকী এনেধৰণৰ নেতা পালি নেতাৰ হাতলৈ গৈছে হিমন্ত যদি ছুপাৰ CM আছুত আকৌ ছুপাৰ MLA প্ৰচলিত ৰাজনীতি আৰু নতুন ৰাজনৈতিক দলৰ উৎমুকনিৰ সময়ত হিমন্ত বিশ্ব আৰু আছুৰ নেতৃত্বৰ পোনপটীয়া কটাক্ষ পৰস্পৰক চাৰিওফালে অসমৰ মানুহৰ মাজত ছুপাৰ CM হিচাপে নিজকে জাহিৰ কৰি ফুৰে এতিয়া আকৌ তেওঁ ছুপাৰ গৃহমন্ত্ৰী কেতিয়াৰ পৰা হ'ল নে ছুপাৰ অমৃত শ্বাহ তেওঁ নেকি এই প্ৰশ্নহে মানুহৰ মাজলৈ আহিছে মই যদি ছুপাৰ CM হ'ব খুজিছোঁ তেওঁলোকেওতো ছুপাৰ MLA হ'ব খুজিছে ইলেকশ্যনত নোহোৱাকৈ একদম জাৰ্চি পিন্ধিব নোৱাৰাৰ দুখত জৰ্জৰ হিমন্ত যথেষ্ট মানে মানসিক ভাৰসাম্যতা হেৰুৱাইছে তেওঁ এই যিটো হতাশা ১ নম্বৰ জাৰ্চি পিন্ধিবলৈ অহৰহ চেষ্টা কৰি আছে নিজকে ছুপাৰ CM বুলিও জাহিৰ কৰি থাকে অথচ ১ নম্বৰ জাৰ্চি সঁচা অৰ্থত পিন্ধিবলৈ পোৱা সুযোগ পোৱা নাই মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰতে এনেদৰে বাক্যবানেৰে পৰস্পৰক হৰ বৃদ্ধি কৰাৰ চেষ্টা হিমন্ত বিশ্ব শৰ্মা আৰু আছুৰ দিন যাওক আৰু ঘোলা হ'ব পানী ভিডিঅ' জাৰ্নেলিষ্ট দিলীপ গগৈৰ সহযোগত ববিতা গগৈ ৰিপৰ্ট প্ৰাগ নিউজ